আজি হৈছে ফাগুন মাহৰ 1 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখ শনিবাৰ। আজি হৈছে কৃষ্ণা দ্বাদশী তিথি আৰু পূৰ্বষাৰা নক্ষত্ৰ। আজি আমাৰ অসমীয়া কেলেণ্ডাৰত ঋতুৰাজ বসন্তৰ আগমন ঘটিছে। গ্ৰহৰ এই বিশেষ সলনিয়ে আজি 12 ৰাশিৰ ওপৰত এক গভীৰ প্ৰভাৱো পেলাব। সকলোৱে ভাবিছে যে আজিৰ দিনটো কেনেকুৱা ধৰণৰ থাকিব। আজিৰ এই ফাগুনী সংক্ৰান্তিয়ে আপোনালোকৰ ৰাশিত বিশেষ প্ৰভাৱ পেলাব। বিশেষ কিছুমান ৰাশিৰ বাবে আজি ভাগ্য সলনি হোৱাৰ ইংগিত বহন কৰিছে আৰু আন কিছুমানৰ বাবে আজি হ'ব পাৰে কিছু বুজাবুজি কৰি চলিব লগা হ'ব পাৰে। গতিকে সেইসমূহ সমস্ত কথা আপুনি জানিব হ'লে আপুনি নিজৰ ৰাশিফলসমূহ ভালদৰে চাবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে নিজৰ দিনটো শুভ কৰিব পাৰিব আৰু যিবোৰ শক্তিশালী প্ৰতিকাৰ পাব আজিৰ দিনটোত সেইবোৰ আপোনালোকে অৱলম্বন কৰিবলৈ যত্ন কৰিব। গতিকে আহক পলম নকৰি আমাৰ ৰাশিফল শিতান আৰম্ভ কৰোঁ। তাৰ আগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইবেই কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকে সদায়। আহক এতিয়া আৰম্ভ কৰোঁ আমাৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি গ্ৰহ গোচৰৰ ফালৰ পৰা চাবলৈ গ'লে আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰিত ফলদায়ক দিন হ'ব। যদিও আপুনি ইতিবাচক দিশবোৰ বেছি প্ৰভাৱশালী হোৱা দেখা পাব, তথাপি আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ মংগলৰ প্ৰভাৱত আপোনাৰ মাজত অদম্য সাহস আৰু শক্তি দেখিবলৈ পোৱা যাব। আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব। আপুনি কৰ্মক্ষেত্ৰত নতুন দায়িত্ব ল'বলৈ আগবাঢ়ি আহিব আৰু সহকৰ্মীৰ পৰা সহযোগিতা পাব। ব্যৱসায়ত নতুন বিনিয়োগৰ কথা ভাবিব পাৰিব। নতুন কোনো সমস্যাৰ উদ্ভৱ হোৱাৰ সম্ভাৱনাও আছে। আজি টকা পইচাৰ লেনদেনত অলপ সতৰ্ক হ'ব। আজি প্ৰেমৰ ক্ষেত্ৰত আজি বিশেষ দিন। মেষ ৰাশিৰ লোকসকলৰ স্বভাৱত আৱেগ প্ৰৱণতা থাকে। আপোনাৰ প্ৰিয়জনৰ সৈতে আজি সময় কটোৱাৰ সুন্দৰ সুযোগ পাব। যিসকল অবিবাহিত তেওঁলোকে মনৰ কথা প্ৰকাশ কৰিবলৈ এই দিনটো বাছি ল'ব পাৰে। বিবাহিত দম্পতীৰ মাজত বুজাবুজি বৃদ্ধি পাব, কিন্তু খং বা জেদৰ বাবে সৰু সৰু তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়িবলৈ যত্ন কৰিব। দিনটোত শাৰীৰিক শক্তি অটুট থাকিব, কিন্তু অত্যাধিক ব্যস্ততাৰ বাবে মূৰৰ বিষ বা চকুৰ সমস্যাই দেখা দিব পাৰে। প্ৰচুৰ পৰিমাণে পানী খাব আৰু সময়মতে বিশ্ৰাম গ্ৰহণ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। মনোযোগ বৃদ্ধি পাব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাসকলৰ বাবেও ভাল খবৰ আহিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজিৰ দিনটো শুভ হ'লেও আপোনালোকে মংগল গ্ৰহৰ প্ৰভাৱত পৰি হঠাতে খং উঠা অনুভৱ কৰিব পাৰে। বিশেষকৈ প্ৰিয়জন বা সহকৰ্মীৰ সৈতে কথা পাতোতে শব্দ বাছনিত গুৰুত্ব দিব। যাত্ৰাৰ সময়ত অলপ সাৱধান হ'ব। দুৰ্ঘটনাৰ যোগ সামান্য পৰিলক্ষিত হৈছে। আজিৰ দিনটো আপোনালোকে অধিক শুভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজি ৰাতিপুৱা স্নান কৰি হনুমান চালিচা পাঠ কৰিলে মানসিক শান্তি পাব আৰু বিপদৰ পৰা ৰক্ষা পৰিব। যিহেতু মেষ ৰাশিৰ শুভ ৰং ৰঙা, সেইবাবে আজিৰ দিনটো ৰঙা ৰঙৰ বস্ত্ৰ বা ৰুমাল লগত ৰাখিলে শুভ ফল পাব। কোনো দৰিদ্ৰ লোকক মিঠাই খোৱালে আজি আপোনাৰ গ্ৰহৰ অশুভ প্ৰভাৱবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি গ্ৰহৰ অৱস্থান অনুসৰি দিনটো আপোনাৰ বাবে আনন্দদায়ক আৰু সৃষ্টিশীল হ'ব। আপোনাৰ ব্যক্তিত্বত এক বিশেষ আকৰ্ষণ থাকিব যিয়ে আনক সহজে মোহিত কৰিব। আজিৰ দিনটো আপোনাৰ বাবে সঁচাকৈ এক বিশেষ হ'বলৈ গৈ আছে। যদি আপুনি কাৰোবাৰ প্ৰেমত পৰিছে বা প্ৰস্তাৱ দিয়াৰ কথা ভাবিছে, তেনেহ'লে আজিৰ দিনটো অতি উত্তম হ'ব আপোনাৰ বাবে। সংগীৰ সৈতে ৰোমান্টিক ভ্ৰমণ বা ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে, তেনেহ'লে আপুনি আজি গ'লে সম্পৰ্কত আপোনাৰ ভুল বুজাবুজিবোৰ আঁতৰ হ'ব আৰু সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। পাৰিবাৰিক দিশতো আজি সুখৰ হ'ব আপোনাৰ, সেইবাবে আজি মানসিক শান্তি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ ধৰণ আনৰ বাবে প্ৰশংসনীয় হ'ব। বিশেষকৈ কলা, সাহিত্য, সংগীত বা ক্ৰিয়েটিভ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি বিশেষ সফলতা বা সন্মান লাভ কৰিব পাৰিব। আৰ্থিকভাৱে দিনটো শুভ। অৱশ্যে বিলাসিতা বা সৌন্দৰ্যবৰ্ধক সামগ্ৰী ক্ৰয় কৰাত ধন খৰচ হ'ব পাৰে। ব্যৱসায়ত লাভৰ মুখ দেখা পাব আজি। স্বাস্থ্যৰ দিশত অলপ সাৱধান হ'ব লাগিব। ডিঙিৰ সমস্যা বা চৰ্দি কাহে আজি আমনি কৰিব পাৰে। অত্যাধিক ঠাণ্ডা বস্তু খোৱাৰ পৰা আজি বিৰত থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া হ'ব। পঢ়া শুনাত মন বহিবলৈ অলপ কষ্ট হ'ব পাৰে, কিয়নো মনটো আমোদ প্ৰমোদৰ ফালে বেছি ঢাল খাব। তথাপি একাগ্ৰতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। আজি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। বৃষ ৰাশিৰ লোকসকলে কেতিয়াবা বৰ জেদী হয়। আজিৰ দিনটোত নমনীয় হ'বলৈ চেষ্টা কৰক, নহ'লে আপোনাৰ আপোন মানুহৰ লগত দূৰত্ব বৃদ্ধি পাব পাৰে। আজি আপুনি আনন্দ ফূৰ্তি কৰোঁতে যাতে সীমা অতিক্ৰম নহয় সেই বিষয়েও সতৰ্ক হ'ব, নহ'লে আপোনাৰ নিজৰে ক্ষতি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান প্ৰতিকাৰ কৰিব পাৰে যাতে শুক্ৰ গ্ৰহ সন্তুষ্ট হয় আৰু আজিৰ দিনটোত শুভ ফল পায়। আজি ৰাতিপুৱা মা লক্ষ্মীক বগা ফুল অৰ্পণ কৰক আৰু ক্ষীৰৰ ভোগ লগাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ
আজিৰ দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ ঘৰৰ পৰা ওলোৱাতে সুগন্ধি ব্যৱহাৰ কৰক। ইয়াৰ ফলত আপোনাৰ শুক্ৰ গ্ৰহ বলৱান হ'ব আৰু আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰেই কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি মনটো অলপ চঞ্চল হৈ থাকিব। বহুতো নতুন ধাৰণা মনলৈ আহিব। সামাজিক সম্পৰ্কবোৰ সুদৃঢ় কৰাৰ বাবে আজিৰ দিনটো এটা ভাল। ভ্ৰমণৰো যোগ দেখা গৈছে। আজিৰ দিনটো আপোনাৰ বাবে কথা বতৰা আৰু ভাৱ আদান প্ৰদানৰ দিন হ'ব। যদি আপুনি কাৰোবাক যদি মনৰ কথা ক'ব বিচাৰি আছে তেনেহ'লে আজি পোনপটীয়াকৈ কওক, সফলতাৰ সম্ভাৱনা বেছি দেখা গৈছে। দম্পতীসকলৰ মাজত কথা কটাকটি হ'ব পাৰে। মিথুন ৰাশিৰ লোকসকলে কেতিয়াবা ধেমালি কৰিবলৈ গৈ এনে এটা কথা ক'ব যিয়ে সংগীক আঘাত কৰিব পাৰে। সেইবাবে আজিৰ দিনটোত ধেমালি কৰোঁতে অলপ সাৱধান হ'ব। পাৰিবাৰিক পৰিৱেশ আনন্দদায়কো হ'ব। সাংবাদিকতা, মিডিয়া, ওকালতি বা IT চেক্টৰত থকাসকলৰ বাবে দিনটো শুভ। আপোনাৰ যুক্তি আৰু বুদ্ধিমত্তাই অফিচত আজি প্ৰশংসাও বুটলিব। ব্যৱসায়িক ভ্ৰমণৰ যোগ দেখা গৈছে। নতুন অংশীদাৰ বা ক্লায়েণ্টৰ লগত মিটিং ফলপ্ৰসূ হ'ব। টকাৰ লেনদেন অলপ সাৱধানে কৰিব আজি। বিশেষকৈ ধাৰ দিয়া বা লোৱাৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শাৰীৰিকভাৱে দিনটো ভালেই দেখা গৈছে, যদিও মানসিক চাপ আৰু অনিদ্ৰাজনিত সমস্যাই দেখা দিব পাৰে। হাত বা কান্ধৰ বিষৰ অনুভৱ হ'ব পাৰে। স্নায়ুজনিত দুৰ্বলতাৰ পৰা সাৱধান হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অনুকূল দেখা গৈছে। নতুন কিবা শিকিবলৈ বা কিতাপ পঢ়িবলৈ আগ্ৰহ বাঢ়িব। গৱেষণা বা লেখা মেলাৰ কামত জড়িতসকলে ভাল ফল পাব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। একে সময়তে দুটা কাম কৰিবলৈ গৈ যাতে এটাও কাম বেয়া নহয় তাকলৈ লক্ষ্য ৰাখিব। সিদ্ধান্ত লওঁতে অস্থিৰ নহ'ব। নিজৰ সম্পৰ্ক বা ব্যৱসায়ৰ গোপন কথা আজি তৃতীয় ব্যক্তিক নক'ব। বিশ্বাসঘাতকতাৰ ভয় থাকিব পাৰে। মোবাইল বা লেপটপ জাতীয় বস্তু ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব। হেৰুৱা বা বেয়া হোৱাৰ যোগ দেখা গৈছে। আজি আপোনাৰ বাবে কিছুমান প্ৰতিকাৰ কৰিব লাগিব যাতে বুধ গ্ৰহ আপোনাৰ শক্তিশালী হয় আৰু দিনটোৰ বাধা বিঘিনিবোৰ নাইকিয়া হয়। সেইবাবে আজি দিনটোৰ আৰম্ভণিতে ভগৱান গণেশক আপোনালোকে প্ৰাৰ্থনা জনাওক আৰু যাতে চেষ্টা কৰক আজিৰ দিনটো যাতে আপোনালোকৰ সুন্দৰভাৱে হয়, কোনো ধৰণৰ বাধা বিঘিনি নাইকিয়া হয় তাৰ প্ৰতি আপোনালোকে প্ৰাৰ্থনা জনাব। আজি আপোনালোকে জীৱ জন্তু বা চৰাই চিৰিকটিক যদি খাদ্য খুৱায় তেনেহ'লে আপোনাৰ ভাগ্য উদয় হোৱা পৰিলক্ষিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰেই কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ মনটো কোমল হৈ থাকিব। আপুনি আনৰ সুখ দুখৰ প্ৰতি অতি সচেতন হ'ব। পৰিয়াল আৰু আপোন মানুহৰ লগত সময় কটোৱাৰ বাবে এইটো এটা সুন্দৰ দিন। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে আজিৰ দিনটোত আৱেগিক সংযোগ খুব গভীৰ হ'ব। আপুনি আপোনাৰ সংগীক সুৰক্ষা আৰু মৰম দিয়াটো ব্যস্ত থাকিব। কৰ্কট ৰাশিৰ লোকসকলে ঘৰখনক বৰ ভাল পায়। আজিৰ দিনটোত পৰিয়ালৰ সৈতে একেলগে ফুৰিবলৈ যোৱাৰ যোগো দেখা গৈছে। মাতৃৰ ফালৰ পৰা বিশেষ মৰম আৰু উপহাৰ পোৱাৰো ইংগিত বহন কৰিছে আজিৰ দিনটো। কৰ্মস্থানত আপোনাৰ মনটো অলপ অস্থিৰ হ'ব। কামত মন বহিবলৈ কষ্ট হ'ব পাৰে কাৰণ মনটো ঘৰ বা প্ৰিয়জনৰ চিন্তাত ব্যস্ত থাকিব। অৱশ্যে সহকৰ্মীৰ সহায়ত কামবোৰ সময়মতে শেষ হোৱা দেখা পাব। পানী, গাখীৰ, ৰূপ বা খাদ্য সামগ্ৰীৰ ব্যৱসায় কৰা লোকসকলৰ বাবে আজিৰ দিনটো লাভদায়ক হ'ব। নতুন চুক্তি স্বাক্ষৰ কৰিবলৈ দিনটো শুভ হ'ব। বতৰৰ পৰিৱৰ্তনৰ বাবে চৰ্দি, কাহ বা বুকুৰ সমস্যাই দেখা দিব পাৰে। চন্দ্ৰৰ প্ৰভাৱত মানসিক উদ্বেগ বা চিন্তা অলপ বেছি হ'ব পাৰে। ধ্যান বা প্ৰাণায়াম কৰিলে সুফল পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া হ'ব। কলা, সাহিত্য বা মনোবিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফল দেখুৱাব পাৰিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। সৰু সৰু কথাতে যাতে বেজাৰ নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। খং কৰাটো আজিৰ স্বভাৱত আপোনাৰ ত্যাগ কৰাটো উচিত হ'ব। অত্যাধিক আৱেগে সম্পৰ্কত ফাট মেলিবও পাৰে। পুৰণি দুখৰ কথাবোৰ মনলৈ আনি বৰ্তমানৰ সুখ নষ্ট নকৰিব। পানীৰ পৰা আজি সাৱধানে থাকিব। আজিৰ দিনটোত আপোনালোকে কিছুমান প্ৰতিকাৰ কৰিব লাগিব যাতে চন্দ্ৰগ্ৰহ শান্ত হৈ থাকে আৰু শুভ ফল লাভ কৰে আজিৰ দিনটো। আজিৰ এই বিশেষ দিনটোত আপুনি শিৱলিংগত কেঁচা গাখীৰ বা পানী মিশ্ৰণ কৰি অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি শুভ হ'ব আৰু ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব। লগতে কোনো দৰিদ্ৰ মহিলাক চাউল বা গাখীৰ যদি দান কৰে তেনেহ'লে আজি মানসিক শান্তি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰূপালী আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰেই কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দিনটো সম্পূৰ্ণ আপোনাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব।
আজি আপোনাৰ অধিপতি গ্ৰহ সূৰ্য আপোনাৰ সপ্তম স্থানত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ ব্যক্তিত্ব আজি ৰাজকীয় হ'ব আৰু আপুনি আনক আজি সহজে আকৰ্ষণ কৰিব পাৰিব। যিহেতু আজি আপোনালোকৰ এক বিশেষ দিন, গতিকে আজি ৰাশিৰ অধিপতি সপ্তম স্থানত থকাৰ ফলত সম্পৰ্কত কিছু ইগ' ভাৱো আহিব পাৰে বা অভিমানৰ সংঘাত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ প্ৰিয়জনক যাতে কোনো ধৰণৰ কষ্ট নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। কেতিয়াবা অধিপত্য বিস্তাৰ কৰিব বিচাৰিব পাৰে, কিন্তু এইবোৰৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখিব। আজিৰ দিনটোত নিজৰ জেদ বা অহংভাৱক আঁতৰাই ৰাখক, সংগীৰ কথাত গুৰুত্ব দিয়ক, তেতিয়াহে দিনটো ৰোমান্টিক হ'ব। উপহাৰ দিয়া লোৱাৰ বাবে দিনটো শুভ। আপোনাৰ কামৰ দক্ষতা আৰু নেতৃত্বৰ কৰ্মক্ষেত্ৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। চৰকাৰী চাকৰি বা প্ৰশাসনীয় কামৰ লগত জড়িত লোকৰ বাবে আজি উত্তম দিন। অংশীদাৰিত্ব ব্যৱসায়ত আজি লাভৰ যোগ দেখা গৈছে। নতুন কোনো ডাঙৰ প্ৰকল্প হাতত ল'ব পাৰে, কিন্তু চহী কৰাৰ আগতে নথিপত্ৰ ভালদৰে পঢ়ি ল'ব। স্বাস্থ্যৰ দিশত আজি বিশেষ চিন্তাৰ কাৰণ নাই, আপোনাৰ শক্তি অটুট থাকিব। তথাপিও আপোনালোকে আপোনাৰ স্বাস্থ্যৰ প্ৰতি সামান্য সমস্যা দেখিলেই সেইবোৰৰ প্ৰতি আপুনি সতৰ্ক হৈ চলিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো আত্মবিশ্বাসেৰে ভৰা হ'ব। পৰীক্ষা বা ইণ্টাৰভিউ আদি ভাল ফল দেখুৱাব পাৰিব। বন্ধুবৰ্গৰ লগত সময় কটোৱাৰ সুযোগো পাব, কিন্তু কিছুমান ক্ষেত্ৰত আজি সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। সিংহ ৰাশিৰ প্ৰধান শত্ৰু হ'ল তেওঁলোকৰ ইগ'। আজি প্ৰিয়জনৰ সৈতে তৰ্ক কৰোঁতে যাতে মই শ্ৰেষ্ঠ বোলা ভাৱটো নাহে তাৰ প্ৰতি সতৰ্ক হ'ব। আনক দেখুৱাবলৈ গৈ সামৰ্থ্যতকৈ বেছি খৰচ নকৰিব। আজি আপোনাৰ সৰু কথাতে খং উঠিব পাৰে, গতিকে নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব যাতে সূৰ্যদেৱক আপুনি সন্তুষ্ট কৰিব পাৰে আৰু দিনটো শুভ কৰিব পাৰে। ৰাতিপুৱা সোনকালে উঠি স্নান কৰি সূৰ্যক জল অৰ্পণ কৰক আৰু লগতে ওম সূৰ্যায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ আজি সন্মান বৃদ্ধি পোৱা দেখা পাব। আজি আপোনালোকে ঘেঁহু দান কৰিলে আপোনাৰ গ্ৰহৰ অশুভ প্ৰভাৱ নাইকিয়া হোৱা দেখা পাব, সেইবাবে দৰিদ্ৰক ঘেঁহু দান কৰিবলৈ আজি যত্ন কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ সূৰ্যৰ দৰে উজ্জ্বল হওক, আনন্দময় হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি আপোনাৰ দিনটো মধ্যমীয়া হ'ব। আপুনি আজি আৱেগত উটি যোৱা মানুহ নহয়, বৰঞ্চ প্ৰতিটো কথা যুক্তিৰে বিচাৰ কৰিব। আজিৰ দিনটোত আপোনাৰ এই স্বভাৱে অলপ প্ৰভাৱ পেলাব। ব্যৱহাৰিক দিশতো দিনটো শুভই দেখা গৈছে। আজি বিশেষ দিনৰ ক্ষেত্ৰত আপোনালোকে আপোনজনক লৈ ক'ৰবাত যোৱাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে আপুনি ভাল ফল পাব আৰু আপোনাৰ সংগীক সহায় কৰি আজি ভাল পোৱাৰ প্ৰকাশ কৰিব পাৰে। কন্যা ৰাশিৰ এটা ডাঙৰ সমস্যা হ'ল আনৰ ভুলবোৰ খুচৰি ওলোৱা। আজিৰ পবিত্ৰ দিনটোত অনুগ্ৰহ কৰি সংগীৰ সৰু সৰু ভুলবোৰ সমালোচনা নকৰিব, নহ'লে ৰোমান্টিক পৰিৱেশ নষ্ট হ'ব পাৰে। সংগীৰ ভাৱনাক সন্মান জনালে দিনটো সুখৰ হ'ব। আপোনাৰ কামৰ নিখুঁততাই জ্যেষ্ঠ বিষয়াসকলক আজি দৃষ্টি আকৰ্ষণ কৰিব। বিশেষকৈ হিচাপ নিকাচ, বেংকিং, IT বা লেখা মেলাৰ লগত জড়িত লোকৰ বাবে দিনটো বৰ ভাল। ব্যৱসায়ত নতুন পৰিকল্পনা কৰিব পাৰে। আজি শনিবাৰ হোৱাৰ বাবে ব্যৱসায়ত গ্ৰাহকৰ ভিৰ বাঢ়িব। পুৰণি বাকী থকা টকা আজি আদায় কৰাৰ যোগো দেখা গৈছে। কন্যা ৰাশিৰ লোকৰ আজি পেটৰ লগত জড়িত সমস্যাই সঘনাই দেখা দিব পাৰে। আজি বাহিৰৰ খাদ্য খোৱাৰ পৰা একদম বিৰত থাকিব আৰু মানসিক চিন্তাৰ পৰাও দূৰত্ব বজাই ৰাখিব যাতে আপোনালোকে দিনটো সুস্থ সবল হৈ থাকিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ। আপোনাৰ একাগ্ৰতা বাঢ়িব। আজি জটিল সমস্যাবোৰো পঢ়াৰ ক্ষেত্ৰত আপোনালোকে অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটো বিশেষকৈ কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। কাৰোবাৰ লগত কথা পাতোঁতে বেছি কটু বাক্য ব্যৱহাৰ নকৰিব। আপোনাৰ সত্য কথাই আজি আনক আঘাত দিব পাৰে। কামৰ অত্যাধিক বোজা বা ভৱিষ্যতৰ চিন্তাই আপোনাক মানসিকভাৱে অস্থিৰ কৰিব পাৰে। আজিৰ দিনটোত অলপ জিৰণি ওলাবলৈ চেষ্টা কৰিব। বতৰৰ পৰিৱৰ্তনৰ প্ৰতি সচেতন হৈ থাকিব। এলাৰ্জিজনিত সমস্যা বৃদ্ধি পাব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব যাতে বুধ গ্ৰহ আপোনাৰ সন্তুষ্ট হৈ থাকে আৰু দিনটো শুভ ফল বজাই ৰাখিব পাৰে। ভগৱান গণেশক আপোনালোকে আজি প্ৰাৰ্থনা জনাওক আৰু আপোনাৰ বুদ্ধিমত্তা বৃদ্ধি পাবলৈ আপুনি তেওঁলোকক আজি প্ৰণাম কৰক আৰু যাতে আপোনাৰ কামৰ বাধাবোৰ নাইকিয়া হয় তাৰ প্ৰতি আপোনালোকে ক'বলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা দিনটো আপোনাৰ শুভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকে গৰুক সেৱা কৰক আৰু লগতে গ্ৰহ দোষ খণ্ডন কৰিবলৈ হ'লে আপুনি দুখীয়াক মগু দালি অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকৰ শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি গ্ৰহৰ অৱস্থান অনুসৰি আপোনাৰ সামাজিক মান সন্মান বৃদ্ধি পাব। আপোনাৰ ব্যক্তিত্ব আৰু কথা বতৰাত এক বিশেষ আকৰ্ষণ থাকিব যিয়ে আনক সহজে আপোনাৰ ফালে টানি আনিব। আপোনাৰ ভাৰসাম্য আজি বজাই ৰখাত আপুনি সফল হ'ব।
তুলা ৰাশিৰ বাবে দিনটো প্ৰেমৰ ক্ষেত্ৰত আজি সুবৰ্ণ সুযোগৰ দিন হ'ব। আপোনাৰ ৰোমান্টিক স্বভাৱে সংগীক আজি আনন্দ দিব। যিসকলে বিবাহৰ কথা ভাবি আছে বা ঘৰত কথা উলিয়াব বিচাৰে তেওঁলোকৰ বাবে আজিৰ দিনটো ইতিবাচক সঁহাৰি পোৱাৰ সম্ভাৱনা আছে। সংগীৰ সৈতে কোনো ধুনীয়া ঠাইলৈ ফুৰিবলৈ যোৱা বা চিনেমা চোৱাৰ পৰিকল্পনা কৰিলে আজি আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত তুলা ৰাশিৰ জাতকসকলৰ আজি ভাল মধ্যস্থতাকাৰী লাভ কৰিব। আজিৰ দিনটোত নতুন ব্যৱসায়িক চুক্তি বা অংশীদাৰিত্ব ব্যৱসায়তো সফলতাৰ যোগ দেখা গৈছে। অফিচত কামৰ চাপ থাকিব যদিও আপুনি বুদ্ধিৰে সকলো পৰিস্থিতি চম্ভালি ল'ব পাৰিব। ফেশ্বন ডিজাইনিং, মিডিয়া, ইভেণ্ট মেনেজমেণ্ট বা ওকালতিৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো লাভদায়ক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কঁকালৰ বিষৰ সমস্যাই দেখা দিব পাৰে। প্ৰস্ৰাৱজনিত সংক্ৰমণৰ সমস্যাও আজি দেখা দিব, সেইবাবে পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো জৰুৰী হ'ব। আজিৰ দিনটোত আপোনালোকে অতিভোজনৰ পৰা পৰিহাৰ কৰি থাকিব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত শৰীৰত চৰ্বিৰ বঢ়াৰ ইংগিত পোৱা গৈছে। ছাত্ৰ ছাত্ৰীৰ বাবে মনত আজি পঢ়া শুনাতকৈ সাজপাৰ ফুৰা চকাৰ প্ৰতিহে ধাউতি বেছি থাকিব। কলা আৰু সংগীতৰ ছাত্ৰ ছাত্ৰীয়ে আজি তেওঁলোকৰ প্ৰতিভা দেখুৱাব পাৰিব। আজিৰ দিনটোত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব। তুলা ৰাশিৰ এটা ডাঙৰ সমস্যা হ'ল সিদ্ধান্ত ল'বলৈ পলম কৰা। আজিৰ দিনটোত খুব বেছি ভাবি চিন্তি সময় নষ্ট নকৰিব। কাৰোবাৰ মন ৰক্ষা কৰিবলৈ গৈ মিছা প্ৰতিশ্ৰুতি নিদিব। স্পষ্টবাদী হোৱাটোৱে আজিৰ বাবে আপোনাৰ মংগল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছু ক্ষেত্ৰত প্ৰতিকাৰ কৰি চলিব লাগিব যাতে শুক্ৰ গ্ৰহ আপোনাৰ শক্তিশালী হয়। আজিৰ দৰে বিশেষ দিনবোৰত মা লক্ষ্মীক বগা ফুল অৰ্পণ কৰিলে আপোনালোকৰ বাবে দিনটো শুভ হ'ব। তুলা ৰাশিৰ বাবে সুগন্ধি বৰ শুভ হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে ভাল সুগন্ধি ব্যৱহাৰ কৰক, ই আপোনাৰ আকৰ্ষণৰ বৃদ্ধি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গুলপীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ সুখৰ হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি গ্ৰহৰ অৱস্থান অনুসৰি দিনটো আপোনাৰ বাবে যথেষ্ট শক্তিশালী আৰু প্ৰভাৱশালী হ'ব। আপোনাৰ ইচ্ছা শক্তি প্ৰবল হ'ব। আজি যিকোনো কামতে আপুনি গভীৰলৈ গৈ চিন্তা কৰিব পাৰিব। বৃশ্চিক ৰাশিৰ প্ৰেম অতি গভীৰ হয়। আজিৰ দিনটো সংগীৰ প্ৰতি অত্যন্ত মৰমীয়াল আৰু সুৰক্ষাদায়ক হ'ব। আপোনাৰ অত্যাধিক পজেচিভ বা সন্দেহবাদী স্বভাৱে আপোনাৰ ৰোমান্টিক পৰিৱেশত ব্যাঘাত জন্মাব পাৰে, গতিকে সংগীক অলপ স্বাধীনতা দিবলৈ চেষ্টা কৰিব। বিবাহিত জীৱনত স্বামী স্ত্ৰীৰ মাজত আৱেগিক সংযোগ বৃদ্ধি পাব। অৱশ্যে পুৰণি কোনো গোপন কথা ওলোৱাৰ ফলত সামান্য মতভেদো হ'ব পাৰে, গতিকে সাৱধান হ'ব। আপোনাৰ কামৰ প্ৰতি থকা একাগ্ৰতা আৰু নিষ্ঠা দেখি ঊৰ্ধ্বতন কৰ্তৃপক্ষ সন্তুষ্ট হ'ব। গৱেষণা, চিকিৎসা, আৰক্ষী বা খনন কাৰ্যৰ লগত জড়িত লোকসকলৰ বাবে বিশেষভাৱে আজি লাভজনক হ'ব। গোপন শত্ৰুৰ পৰা সাৱধানে থাকিব। ব্যৱসায়ত প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপোনাৰ বুদ্ধিমত্তাই তেওঁলোকক পৰাস্ত কৰিব আৰু হঠাৎ ধন লাভৰো যোগ দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত মংগল গ্ৰহৰ প্ৰভাৱৰ ফলত কিছু আপোনালোকৰ পিত্তৰ দুখ হ'ব পাৰে। জ্বৰ, ৰক্তচাপ আৰু আঘাত পোৱাৰো সম্ভাৱনা আছে। বিশেষকৈ গাড়ী চলোৱাৰ সময়ত আপোনালোকে সতৰ্কৰে চলাবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। ৰহস্যবিদ্যা, বিজ্ঞান আৰু টেকন'লজিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নতুন কিবা আৱিষ্কাৰ বা আয়ত্ত কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব, সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কাৰোবাৰ ওপৰত অকাৰণতে সন্দেহ নকৰিব, নহ'লে সম্পৰ্ক নষ্ট হ'ব পাৰে। খং উঠিলে কটু বাক্য প্ৰয়োগ নকৰিব। আপোনাৰ শব্দই আনক মৰ্মান্তিক কৰি তুলিব পাৰে। আৰু লগতে আপোনালোকে আজি নিজৰ গোপনীয়তাবোৰ শ্বেয়াৰ নকৰিব। আজিৰ দিনটো আপোনালোকে শুভ কৰিবলৈ হ'লে আৰু মংগল গ্ৰহক শান্ত কৰি ৰাখিবলৈ হ'লে কিছু প্ৰতিকাৰ কৰিব পাৰে। ৰাতিপুৱা বা সন্ধ্যা সময়ত হনুমান চালিচা পাঠ কৰক, ই আপোনাৰ আত্মবিশ্বাস বঢ়াব আৰু বিপদৰ পৰা ৰক্ষা কৰিব। দৰিদ্ৰ বা শ্ৰমিকসকলক আজি মিঠাই দান কৰিলে আপোনাৰ গ্ৰহৰ অশুভ প্ৰভাৱ কমিব। ঘৰৰ পৰা ওলোৱাৰ আগতে অলপ গুড় খাই পানী খাব, যাত্ৰা শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ মংগলময় হওক, শুভ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি গ্ৰহৰ গোচৰ অনুসৰি এই দিনটো আপোনাৰ বাবে ভাগ্যবৰ্ধক হ'ব। আপোনাৰ মনত এক ইতিবাচক শক্তিয়ে বিৰাজ কৰিব। ভ্ৰমণৰ যোগ আজি প্ৰবল দেখা গৈছে। আপোনাৰ সততা আৰু পোনপটীয়া স্বভাৱে আজি আপোনাক বিশেষ কৰি তুলিছে। আপুনি প্ৰেমৰ ক্ষেত্ৰত আজি উদাৰ হ'ব। আজিৰ দিনটোত সংগীৰ লগত মুকলি মনেৰে কথা পাতক। আপোনাৰ ৰহস্যৰে সংগীক আজি মন জয় কৰিবলৈ আপুনি সক্ষম হ'ব। প্ৰিয়জনৰ সৈতে লং ড্ৰাইভ বা কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিলে আজি ভাল হ'ব। যিসকল দূৰত্ব সম্পৰ্কত আছে তেওঁলোকৰ বাবে আজিৰ দিনটোত যোগাযোগৰ যোগ ভাল দেখা গৈছে। কেতিয়াবা আপুনি ধেমালিৰ চলেৰে বৰ কটু সত্য কথা কৈ দিয়ে। আজি ৰোমান্টিক দিনটোত তেনে নকৰিব, ইয়ে সংগীক আঘাত দিব পাৰে।
শিক্ষকতা, পৰামৰ্শদাতা, আইন বা ধৰ্মীয় কামৰ লগত জড়িত লোকৰ বাবে দিনটো সোণালী সুযোগৰ দিন। আপোনাৰ জ্ঞান আৰু উপদেশ আনৰ বাবে গ্ৰহণযোগ্য হ'ব। ব্যৱসায়ত নতুন সম্প্ৰসাৰণৰ কথা ভাবিব পাৰে। বিদেশৰ লগত জড়িত ব্যৱসায় বা আমদানি ৰপ্তানি কামত লাভৰ যোগ দেখা গৈছে। শনিবাৰ হোৱাৰ বাবে লো বা তেলৰ ব্যৱসায়ত অলপ লাভ দেখা পাব। স্বাস্থ্যৰ দিশত আজি ভৰিৰ বিষৰ সমস্যাই আজি দেখা দিব পাৰে। অত্যাধিক চৰ্বিযুক্ত খাদ্য গ্ৰহণ নকৰিব। অলপ খোজ কঢ়াৰ অভ্যাস কৰিব। উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰি থকা ছাত্ৰ ছাত্ৰীসকলে ভাল খবৰ পাব পাৰে। দৰ্শন, ধৰ্মশাস্ত্ৰ আৰু আইনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি শুভ। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। অতি আত্মবিশ্বাসী হৈ কোনো কাম নকৰিব, নহ'লে কামবোৰ নষ্ট হ'ব পাৰে। আৱেগত উঠি আজি আপোনালোকে কোনো ধৰণৰ প্ৰতিশ্ৰুতি নিদিব, নহ'লে ৰক্ষা কৰিব নোৱাৰিলে আপোনাৰ বাবে বিপদ হ'ব বা কষ্ট হ'ব। ধনুৰাশিৰ লোকসকলে আজি হাত খুলি খৰচ কৰিলে আপোনালোকৰ আৰ্থিক দিশত সমস্যাৰ সৃষ্টি হ'ব। আজিৰ দিনটো আপোনালোকে কিছু ক্ষেত্ৰত প্ৰতিকাৰ কৰিব লাগিব যাতে দিনটো শুভ হয়। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক হালধীয়া ফুল আৰু চন্দন অৰ্পণ কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰক। ধনুৰাশিৰ শুভ ৰং হালধীয়া। আজিৰ দিনটোত হালধীয়া ৰঙৰ বা সোণালী ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে মনটো শান্ত থাকিব আৰু ভাগ্যই আপোনাৰ লগ দিব। কোনো মন্দিৰত বা ব্ৰাহ্মণক আপোনালোকে আজি সাধ্য অনুসৰি দান দিয়ক। ইয়াৰ ফলত আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ আনন্দৰে ভৰি পৰক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি শনি গ্ৰহৰ প্ৰভাৱত দিনটো আপোনাৰ গাম্ভীৰ্য আৰু ব্যক্তিত্ব অত্যন্ত শক্তিশালী হ'ব। আপুনি যিকোনো কাম খুব পৰিকল্পনা কৰি কৰিব। আৱেগতকৈ আপুনি কৰ্তব্যক বেছি গুৰুত্ব দিব আজি, যিটো আপোনাৰ বাবে বিশেষ গুণো থাকিব আজি। আজিৰ বিশেষ দিনত আপোনাৰ প্ৰেম বা দেখুৱাই দিয়াৰ যি আপোনাৰ অভ্যাস সেইটোৱে আপোনালোকক শোভা নিদিয়ে। আপুনি আপোনাৰ সংগীক ভৱিষ্যত সুৰক্ষা আৰু বিশ্বাসযোগ্যতাৰ জৰিয়তে প্ৰেম প্ৰকাশ কৰিব আজি পাৰে। আপোনাৰ গম্ভীৰ স্বভাৱক সংগী আজি অৱহেলা বুলি ভাবিব পাৰে। সেইবাবে কামৰ কথা কমকৈ পাতি সংগীৰ লগত অলপ মুকলি মনেৰে হাঁহি ধেমালি কৰিবলৈ যত্ন কৰিব। দীৰ্ঘদিনৰ পৰা চলি থকা প্ৰেমক আজি বিবাহৰ ৰূপ দিবলৈ আজি ঘৰত কথা পাতিব পাৰে। শনিবাৰ স্থিৰতাৰ বাবে ভাল দিন। আপোনাৰ বাবে দিনটো কৰ্মবহুল হ'ব। শনিবাৰ হ'লেও আপুনি কামৰ পৰা জিৰণি ল'বলৈ টান পাব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হাততে পাব। চৰকাৰী কাম কাজ, ঠিকাদাৰী বা লো চিমেণ্টৰ লগত জড়িত ব্যৱসায়ত প্ৰচুৰ লাভ হ'ব। পুৰণি বিনিয়োগৰ পৰাও আজি লাভ অহাৰ সম্ভাৱনা আছে। ব্যৱসায়িক সম্প্ৰসাৰণৰ বাবে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে উপকৃত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ হাড়ৰ সমস্যা বা বিষৰ সমস্যাই দেখা দিব পাৰে। গতিকে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিলে ভাল ফলাফল পাব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো খুব ভাল। যিসকলে বিজ্ঞান, গণিত বা কাৰিকৰী শিক্ষা লৈ আছে তেওঁলোকৰ মনোযোগ বৃদ্ধি পাব। শনি গ্ৰহৰ আশীৰ্বাদত আজি কঠিন বিষয়বোৰো সহজে আয়ত্ত কৰিব পাৰিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব। আজি কামত ব্যস্ত নহ'ব যাতে জীৱনৰ ৰং হেৰাই যায়। আজিৰ বিশেষ দিনটোত অলপ সময় উলিয়াই উদযাপন কৰক। সৰু সৰু বিফলতে মন বেয়া নকৰিব। মকৰ ৰাশিৰ লোকৰ মনত কেতিয়াবা অকাৰণতে নেতিবাচক চিন্তা আহে, ইয়াক ত্যাগ কৰিবলৈ যত্ন কৰক। খং উঠিলে নিজৰ ভাষা সংযত কৰি ৰাখিব, বিশেষকৈ বয়োজ্যেষ্ঠ লোকৰ লগত। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। যিহেতু আজি শনিবাৰ সেইবাবে আজি সন্ধিয়া আপোনালোকে তুলসী গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাওক। ইয়াৰ ফলত আপোনাৰ জীৱনৰ সমস্ত বাধা দূৰ হ'ব। মকৰ ৰাশিৰ বাবে নীলা ৰং শুভ হয়। সেইবাবে আজি নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে আপোনাৰ আত্মবিশ্বাস বাঢ়িব। কোনো শ্ৰমিক শ্ৰেণীৰ লোকক যদি আপোনালোকে ক'লা কাপোৰ দান কৰে বা লোৰ বস্তু দান কৰে তেনেহ'লে ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে আনন্দদায়ক আৰু সৃষ্টিশীল হ'ব। আপোনাৰ মনটো সামাজিক কাম কাজ আৰু বন্ধুবৰ্গৰ লগত সময় কটোৱাৰ ফালে ঢাল খাব বেছি। এক নতুন উদ্যমেৰে আজি আপুনি দিনটো আৰম্ভ কৰিব পাৰিব। আজিৰ এই বিশেষ দিনটোত আপোনাৰ বাবে অনুকূল ফলাফল পাব। যদি আপুনি অবিবাহিত তেনেহ'লে বন্ধুৰ জৰিয়তে কোনো বিশেষ ব্যক্তিৰ সান্নিধ্যলৈ আহিব পাৰে। বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰ হোৱাৰো যোগ দেখা গৈছে। আজি আপুনি আপোনাৰ সংগীক গতানুগতিক উপহাৰ নিদি কিবা ব্যতিক্ৰমী উপহাৰ বা অভিজ্ঞতা দিবলৈ চেষ্টা কৰিব। ই আপোনাৰ সম্পৰ্কত সতেজতা গঢ়ি তুলিব। আজৰি সময়ত বন্ধুবৰ্গ বা সামাজিক অনুষ্ঠানত যোগাযোগ কৰিবলৈ চেষ্টা কৰক, যিটোৱে আপোনালোকৰ মন ভাল কৰিব।
আপোনাৰ আধুনিক চিন্তাধাৰাই কৰ্মক্ষেত্ৰত প্ৰশংসা পাব আজি, বিশেষকৈ যিসকল লোক প্ৰযুক্তি, বিজ্ঞান, সমাজসেৱা বা NGOৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো বৰ ভাল। নতুন কিবা এটা আৰম্ভ কৰাৰ পৰিকল্পনা থাকিলে শনিবাৰ দিনটো আজি শুভ বুলি গণ্য কৰা হয়। গ্ৰাহকৰ লগত ব্যৱহাৰ ভাল ৰাখিব আজি, কাৰণ আপোনাৰ বাক্য স্থানত শনিৰ প্ৰভাৱ থাকিব পাৰে, যাৰ বাবে কেতিয়াবা কথা কওঁতে কিছু কটু হ'ব পাৰে। কুম্ভ ৰাশিৰ জাতকৰ আজি ভৰিৰ গেৰুৱা বা হীৰাৰ সমস্যাই দেখা দিব পাৰে, সেইবাবে অত্যাধিক আপোনালোকে দৌৰাদৌৰি নকৰাটোৱে ভাল হ'ব। আৰু লগতে আপোনালোকে নিজৰ সমস্যাসমূহ চিকিৎসকৰ পৰামৰ্শ মতে চলিবলৈ আজি যত্ন কৰিব। ইয়াৰ দ্বাৰা স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব। গৱেষণা বা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো সোণালী সুযোগৰ দিন হ'ব আজি। আপোনাৰ কৌতূহলী মনে নতুন কিবা এটা শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিব আৰু আজি আপুনি দিনটো ভালকৈ লাভৱান হওক তাৰে কামনা কৰিছোঁ। সেইবাবে আজি যি সুযোগ পায় সেইবোৰ ল'বলৈ যত্ন কৰিব। আজিৰ দিনটোত কিছু ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব। আপোনাৰ স্পষ্টবাদী কথাই কেতিয়াবা আনক আঘাত দিব পাৰে। প্ৰেমৰ দিনটোত কথা কওঁতে শব্দবোৰ অলপ কোমল কৰিবলৈ চেষ্টা কৰিব। একেটা কামতে লাগি থাকিবলৈ আজি আপোনাৰ ধৈৰ্যৰ অভাৱ হ'ব পাৰে, সেইবাবে মনটো চঞ্চলো হ'ব নিদিব। বন্ধুৰ বাবে আজি পাৰ্টিৰ নামত অত্যাধিক খৰচ হোৱাৰ সম্ভাৱনা আছে, গতিকে বাজেটৰ প্ৰতি লক্ষ্য কৰি চলিব। আজিৰ দিনটোত আপোনালোকে প্ৰতিকাৰ হিচাপে কিছুমান কাম কৰিব পাৰে, যাৰ ফলত আপোনাৰ দিনটো আজি শুভ হ'ব। শনিবাৰ হোৱাৰ বাবে আজি ওচৰৰ শনি মন্দিৰত গৈ আপোনালোকে সৰিয়হ তেলৰ চাকি জ্বলাওক আৰু শনি চালিচা পাঠ কৰক। ইয়াৰ দ্বাৰা দিনটো শুভ হ'ব। আজি আপোনালোকে কলা ছাতি, জোতা বা কলা তিল দান কৰিলে জীৱনৰ দুৰ্ভাগ্যবোৰ দূৰ হ'ব আৰু তুলসী গছৰ গুৰিত আজি পানী ঢালিলে মানসিক শান্তিও লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ দিনটো অত্যন্ত ৰোমান্টিক আৰু কল্পনাময় হ'ব। আপোনাৰ মনটো আজি বাস্তৱ জগততকৈ সপোন জগতত বেছি ঘূৰি ফুৰিব। আপোনাৰ অন্তৰ্দৃষ্টি অতি প্ৰখৰ হ'ব আজি আৰু আপুনি আনৰ কথা সহজে বুজি পাব। আজিৰ এই বিশেষ দিনটোত আপোনালোকে নিজৰ সংগীৰ লগত সময় কটাবলৈ যত্ন কৰক। তেওঁলোকৰ সৈতে পৰিকল্পনা কৰি আপোনালোকে ক'ৰবাত ফুৰিবলৈ যোৱাৰ যদি ইচ্ছা প্ৰকাশ কৰিছে তেনেহ'লে আপোনালোকে যাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে আজিৰ দিনটো হঠাৎ কাৰোবাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব পাৰে। কোনো সামাজিক অনুষ্ঠান বা ধৰ্মীয় স্থানত মনৰ মানুহক লগ পোৱাৰো যোগ আছে। পতি পত্নীৰ মাজত বুজাবুজি খুব ভাল হ'ব। আজিৰ দিনটোত দুয়ো মিলি ভৱিষ্যতৰ কোনো ধুনীয়া পৰিকল্পনা কৰিব পাৰে। ইয়াৰ দ্বাৰা আগন্তুক দিনবোৰ আপোনালোকৰ সুখৰ হৈ পৰিব। আপোনাৰ কল্পনা শক্তি আৰু সৃজনশীলতাই কৰ্মক্ষেত্ৰত বিশেষ সমাদৰ লাভ কৰিব আজি। লেখক, চিত্ৰকৰ, সংগীতজ্ঞ বা পৰামৰ্শদাতা হিচাপে কাম কৰা লোকসকলৰ বাবে দিনটো লাভদায়ক হ'ব। ব্যৱসায়ত আজি সতৰ্ক হ'ব। মীন ৰাশিৰ লোকসকল সহজ সৰল হোৱাৰ বাবে আন মানুহে ঠগিবলৈ চেষ্টা কৰিব পাৰে। সেইবাবে আজি কোনো ডাঙৰ আৰ্থিক লেনদেন নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। আজি আপোনাৰ চৰ্দি কাহৰ সমস্যা আজি দেখা দিব পাৰে, গতিকে টোপনি কম হোৱাৰ বাবেও চকু জ্বলা পৰা হ'ব পাৰে। গতিকে ধ্যান আৰু যোগাসনৰ প্ৰতি লক্ষ্য ৰাখক। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া হ'ব আজি। পঢ়াতকৈ অন্য বিষয়ত বেছি মন যাব পাৰে। অৱশ্যে যিসকল ছাত্ৰ ছাত্ৰী কলা সাহিত্য বা ধৰ্মীয় বিষয়ৰ লগত জড়িত তেওঁলোকৰ বাবে ভাল ফল দেখুওৱাৰ দিন হ'ব আজি। আজি আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। অত্যাধিক কল্পনাবিলাসত যদি আপোনালোকে থাকে তেনেহ'লে বাস্তৱক আওকাণ কৰিলে আপোনালোকৰো কিছু সমস্যা হ'ব পাৰে। অচিনাকি মানুহক হঠাতে বিশ্বাস কৰি মনৰ কথা কৈ নিদিব, নহ'লে বিপদ হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকে কিছু প্ৰতিকাৰ কৰি আপোনাৰ গ্ৰহ সন্তুষ্ট কৰিব পাৰিব আৰু শুভ ফল পাব। মীন ৰাশিৰ প্ৰতীক হৈছে মাছ। সম্ভৱ হ'লে পুখুৰী বা নদীত আটা খুৱাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ভাগ্য উদয় হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক হালধীয়া ফুল আৰু তুলসী পাত অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো আজি শুভ হ'ব। দিনটো শনিবাৰ হোৱাৰ বাবে মন্দিৰত অলপ কলা তিল দান কৰিলে শনিৰ কুপ্ৰভাৱবোৰ ৰক্ষা পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল আমি ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।